নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ আইতামাৰ বাৰ্ষিক প্ৰথম বাৰ্ষিকী আছিলে, মৃত্যুবাৰ্ষিকী। তাৰ কাৰণে মামাহঁতৰ ঘৰত এনেকৈ ভাগি নাম কীৰ্তন কৰা হৈছিলে। যিহেতু মামাহঁত শংকৰ সংঘৰ নিয়মমতে চলে, গতিকে শংকৰ এনেকুৱা ভকতবৃন্দ আহি পেলাই তাত নাম প্ৰসংগ কৰিছিলেহি। তাৰে কিছু অংশ আপোনালোকক দেখুৱালোঁ। আৰু যদিওবা দুখৰ কথা, তথাপিতো এটা সুন্দৰ বয়স পাই আইতাই সকলো দায়িত্ব পালন কৰি পেলাই ঢুকাইছে। গতিকে তেখেতৰ আত্মাত য'তেই আছে, তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, আমি তাৰ বাবেই প্ৰাৰ্থনা জনাইছোঁ। আৰু এনেকুৱা সময়বিলাকত যেতিয়া গোটেই পৰিয়ালৰ সকলো লগ খাইহি, মাহী মামা সকলোৰে ল'ৰা ছোৱালী বা গোটেই পৰিয়ালবৃন্দ গোটেইখিনিক লগ পাওঁ, সেই মুহূৰ্তখিনি সঁচাকৈয়ে ভাল লাগে। গতিকে তেনেকুৱা এটা মুহূৰ্ত সাঁচি ৰাখোঁ বুলিয়ে আপোনালোকৰ সন্মুখত এই ভিডিঅ'টো বনালোঁ। আৰু আশা কৰোঁ আপোনালোকেও ভাল পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু এয়া আমি পাকঘৰত ব্যস্ত হৈ আছোঁ দৈ ৰসগোল্লাৰ বাতি বনোৱাত। মই মাজে মাজে কেঁচুৱা লওঁ, মাজে মাজে কামত লাগো। আৰু এইফালে দুয়োগৰাকী মামী আমাৰ দেখিবলৈ পাইছে আপোনালোকে, দুয়োগৰাকী পাকঘৰত চাহৰ যোগান ধৰাত লাগি আছে। এতিয়া মাহীহঁত বহি পেলাই চাহ খাইছে, মাহী মহা ইফালে সকলো কামত ব্যস্ত। এগৰাকী আন এগৰাকী মাহী। তাৰপিছত ইফালে আমাৰ আলহী, আমাৰ নিউ জেনেৰেশ্যনটো, তেওঁলোকে সকলোৱে চাদৰ মেখেলা পিন্ধি পেলাই পূৰা কামত ব্যস্ত হৈ আছে। আৰু আনফালে এয়া আমাৰ দেউৰীয়ে খাদ্য বনোৱাত লাগি আছে। গতিকে উখল মাখল এক পৰিৱেশ, সকলোৰে বৰ ভাল লগা এক পৰিৱেশ। আৰু এয়া নাম প্ৰসংগ শুনিয়ে ভাল লাগি যাব, সেয়া মন জুৰাব। আৰু এইদৰে শেষত সকলোৱে আমি ভকত বৈষ্ণৱৰ ওচৰত সেৱা লৈ আইতাৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰাৰ লগতে পৰিয়ালটোৰ সকলোৰে সুস্বাস্থ্য মংগল কামনা কৰোঁ। ধন্যবাদ। মোক উঠা